আমি প্ৰাক্তন সভাপতি আমি আৰু বৰ্তমান কথা তেখেতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আৰু আমি তেখেতৰ পৰা পোনপটীয়াকৈ এটা কথা জানিবলৈ বিচাৰিছোঁ যে যিহেতু চুকাফা বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আপুনি কি ক'ব আপোনাৰ কি মত? চুকাফা বিশ্ববিদ্যালয়খনৰ সম্পৰ্কত আমাৰ এখন এজেণ্ডা আছিলে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰোঁতে। এইখন আমি 2011 চনতে মানে ভাৰত চৰকাৰক দিয়া 2011 চনৰ পৰা একেবাৰে যোৱা 2023 চনৰ 29 ডিচেম্বৰত যিখন তাৰমানে চুক্তি আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে কৰিলোঁ, তাত অসম বিশেষকৈ তাৰমানে চৰাইদেউৰ যিটো ৰাজধানী অঞ্চল, এই ৰাজধানী অঞ্চলটোতে অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চুকাফাৰ নামত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা সম্পৰ্কত আমাৰ মাজত চুক্তি হৈছিলে। আৰু সেই চুক্তি অনুসৰি যোৱা 9 তাৰিখে বিধানসভাত এইটো ইয়াৰ যিটো মানে অনুমোদন, কেবিনেটত এইটোৱে অনুমোদন জনাইছে। সেইটো কাৰণেই আমাৰ ফালৰ পৰা প্ৰথমে এইটো সম্পৰ্কত ধন্যবাদ জ্ঞাপন কৰা হৈছিল। মই আজি আৰু কেইটামান বিশেষ বিষয়ৰ কাৰণে বিষয় লৈ পিনি আৰু দুটামান কথা লৈ পিনি এই আপোনালোকক অৱগত কৰিবৰ কাৰণে মই আজি আমি ইয়াতে উপস্থিত হৈছোহি। এতিয়া কথাটো হ'ল কি যে যোৱা 9 তাৰিখে যিখন আমাৰ এগ্ৰিমেণ্টৰ ভিত্তি অনুসৰি অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চুকাফাৰ নামত বিশ্ববিদ্যালয় এখন প্ৰতিষ্ঠা চৰাইদেউ যিটো ৰাজধানী অঞ্চল, এই ৰাজধানী অঞ্চলত প্ৰতিষ্ঠা কৰাটো সম্পৰ্কত আমি এজেণ্ডা অনুসৰি আলোচনা হৈছিল, একমত হৈছিল। ইয়াক কাৰ্যকৰীকৰণৰ কাৰণে শেহতীয়াভাৱে অসম চৰকাৰে যিটো উদ্যোগ ল'লে, সেইটো কাৰণে অসম চৰকাৰ মন্ত্ৰী পৰিষদ আৰু মুখ্যমন্ত্ৰীক আকৌ আমাৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে অহা 25 নৱেম্বৰত এই বিশ্ববিদ্যালয়ৰ যিখন তাৰমানে বিধেয়ক, এই বিধেয়কখন পুনৰ উপস্থাপন হ'ব বিধানসভাত। সেইটো কাৰণে তাত যাতে এখন গৃহীত হয় আৰু সকলোৰে যাতে সহযোগিতা যোগায়, তাৰ প্ৰতি আহ্বান ৰাখি আমি পুনৰ মানে আশা কৰিছোঁ যাতে এবাৰৰ 25 নৱেম্বৰ বিধানসভাত এই বিধেয়কখন যাতে গৃহীত হয়, তাক আমি আশা কৰিছোঁ আৰু তাৰ প্ৰতি আহ্বানো জনাইছোঁ আটাইলে। ইয়াৰ পিছতে সকলোকে এইটো মানে অসম চৰকাৰৰ লগতে বাকী সকলোকে জনাব বিচাৰিছোঁ যে এই যিটো চুকাফা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সংবাদটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ জনগণৰ মাজলৈ বিয়পি পৰাৰ লগে লগে অগণন অসমৰ জনসাধাৰণে ইয়াত আনন্দিত হৈছে। মোক দিনে নিশাই ফোন কৰি হোৱাটছআপ দি এইটো সম্পৰ্কত তেওঁলোকৰ আনন্দ প্ৰকাশ কৰি আছে। সেইটো কাৰণতেই এইটো এটা সকলোৰে আকাংক্ষা আছিলে। এইটো শেহতীয়াভাৱে কোনোবা এইটো ক্ৰেডিট লোৱাৰ যিটো প্ৰতিযোগিতা, একেবাৰে দেখিবলৈ একেবাৰে তাৰমানে ভাল নহয়। এনেকুৱা এটা ওলাইছে, সংবাদটো ওলাই যোৱাৰ পিছতে এইটো কোনে প্ৰতিষ্ঠা কৰিবলৈ লৈছিলে, কোনে কেতিয়া প্ৰস্তাৱ লৈছিলে, এনেধৰণৰ বহুবিলাক বিষয় লৈ পিনি এটা ক্ৰেডিট লোৱাৰ প্ৰতিযোগিতা এটা ইয়াত আৰম্ভ হৈ গৈছে। সেইটো কাৰণে এইটো বৰ লাজ লগা বিষয়। এইবিলাক একেবাৰে অনুচিত কাম। এইবিলাক কামৰ পৰা যিসকলে অতি উৎসাহী তেখেতসকলে যাতে এইবিলাক কামৰ পৰা আঁতৰি থাকে। দ্বিতীয়তে হ'ল কি, ইয়াতে আৰু বহুকেইটা পদক্ষেপ বহুকেইটা ফালৰ পৰা আগবাঢ়িবলৈ আছেই। তাৰ কাৰণে ধৈৰ্য ধৰি পিনি থাকক। মই এইটো আহ্বান জনাইছোঁ, সকলোৱে ধৈৰ্য ধৰক। এতিয়া ইয়াতে বেছি উত্ৰাৱল হোৱাৰ কোনো কাৰণ নাই, কাৰণ বিধেয়ক পাছ হ'বলৈ আছে, আধা আহিলা হ'বলৈ আছে। ইয়াত আহি পিনি গোটেই মাটি বাৰী এইবিলাক তাৰমানে গ্ৰহণ কৰিবলৈ আছে। এইবিলাক পদক্ষেপ বহুত আছে। সেইটো কাৰণে এতিয়াই আমি যিসকলে, এইটো হ'ল গণ আকাংক্ষা,
আজি অসমৰ জনসাধাৰণে এই খবৰটো পোৱাৰ পাছত আনন্দিত হৈছে। আমি ৰাইজৰ যিটো আকাংক্ষা, এই আকাংক্ষাটো একেবাৰে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰাৰ সময়ত লৈ গৈছিলোঁ আৰু এইটো 2011 চনৰ পৰা এতিয়ালৈকে নেৰানেপেৰাকৈ লাগি থকাৰ পাছত এই পদক্ষেপটো এইটো জেগালৈকে আগবাঢ়িছে। সেইটো কাৰণতে আৰু বাকীখিনি কাম কৰালৈকে ৰাইজ ধৈৰ্য ধৰি পিনি থাকক। দ্বিতীয়তে বেছি উতাউল হ'ব নালাগে আৰু এনেকুৱা ধৰণৰ যিটো কোনে কৰিছে কোনে নাই কৰা এনেকুৱা ধৰণৰ চৰকাৰে নকৰিলে এইটো পদক্ষেপ আগ নাবাঢ়ে। সেইটো কাৰণে চৰকাৰে নিজৰ গতিৰে সৈতে তেখেতসকলৰ সেইখিনি কাম আৰু যিহেতু নেকি আগতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকে এইটো বাস্তৱায়ন কৰি আহিছে, তেনেকুৱা ধৰণে কৰিবলৈ দিয়ক। ইয়াত যাতে কোনোৱে তাৰমানে বেছি উত্তাউল হৈ লৈ পিনি চিঞৰ বাখৰ কৰি পিনি নাথাকে, তাকে লৈ পিনি মই আজি এইটো সম্পৰ্কত আপোনালোক আটাইলৈকে আহ্বান জনাবৰ কাৰণে মই ইয়াত মানে আপোনালোকৰ সৈতে মুখামুখি হ'লোঁ আৰু আহ্বান জনালোঁ।